ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত ক্লাছ 10ৰ ইলেক্টিভ ছাবজেক্ট ভূগোলৰ তৃতীয় অধ্যায় অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা পাঠটিৰ 9 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন প্ৰণালীৰ এটি বৰ্ণনা দিয়া। উত্তৰ: পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চল আছে, গতিকে আমি প্ৰত্যেকটো প্ৰাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন প্ৰণালীৰ বিষয়ে লিখিব লাগিব। প্ৰথমে আছে নিৰক্ষীয় অঞ্চল। নিৰক্ষীয় অঞ্চলত অতিপাত গৰম আৰু বৰষুণ হোৱাৰ বাবে এই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ মানুহৰ বসবাসৰ বিশেষ উপযোগী নহয়। এনে অঞ্চলত মানুহৰ জীৱন নিৰ্বাহ অতি কষ্টকৰ আৰু জনবসতি তেনেই পাতল হয়। এই অঞ্চলৰ লোকসকলে চিকাৰ কৰি, মাছ ধৰি আৰু অৰণ্যৰ পৰা খাদ্য সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে। কোনো কোনো ঠাইত আকৌ ঝুম খেতিৰ জৰিয়তে আলুজাতীয় শস্য আৰু কল উৎপাদন কৰে। দ্বিতীয়তে মৌচুমী অঞ্চল। এই অঞ্চলৰ জনসাধাৰণৰ প্ৰধান বৃত্তি হৈছে কৃষি। নদী উপত্যকাবোৰৰ কৃষিভূমি সাৰুৱা হোৱাৰ বাবে কৃষি উৎপাদন যথেষ্ট বেছি আৰু এই অঞ্চল শস্য উৎপাদনৰ বাবে অধিক উপযোগী হয়। তৃতীয়তে ক্ৰান্তীয় তৃণভূমি অঞ্চল। এই অঞ্চলৰ পশুপালনৰ বাবে অধিক উপযোগী আৰু এই অঞ্চলৰ লোকসকলে বাণিজ্যিক ভিত্তিত গৰু, ঘোঁৰা, মহ, ভেড়া আৰু ছাগলী পালন কৰে। ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি হৈছে পশুপালন, চিকাৰ কৰা আৰু কম পৰিমাণে কৃষিকাৰ্য কৰা। আৰু এই অঞ্চলত কৃষিকাৰ্যৰ উপযুক্ত সা-সুবিধা নথকাৰ বাবে জনবসতি হেৰেঙা হয়। নেক্সট হৈছে ক্ৰান্তীয় উষ্ণমৰু অঞ্চল। এই অঞ্চলৰ বাসিন্দাসকলে প্ৰকৃতিৰ পৰা খাদ্য সংগ্ৰহ আৰু বনৰীয়া জীৱ-জন্তুৰ চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। নেক্সটতে ভূমধ্যসাগৰীয় অঞ্চল। এই অঞ্চলৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উৎস হৈছে কৃষি। এই অঞ্চলত শীতকালীন বৰষুণ আৰু জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ শস্য উৎপাদন হয়। আৰু এই অঞ্চলটো অৰ্থনৈতিক দিশত আগবঢ়া বাবে জনবসতি ঘন হোৱা দেখা যায়। নেক্সটতে মধ্য অক্ষাংশ মৰু অঞ্চল। এই অঞ্চলৰ কিছু অংশত যাযাবৰ পশুপালক শ্ৰেণীৰ লোকে বাস কৰে। এই অঞ্চলত কোনো স্থায়ী বাসিন্দা নাই। সম্প্ৰতি জলসিঞ্চনৰ জৰিয়তে কোনো কোনো ঠাইত কৃষি কাৰ্য কৰা হয় যদিও সি সন্তোষজনক নহয়, অৰ্থাৎ ইয়াত খেতি ভাল নহয়। নেক্সটতে হৈছে মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল। সেই অঞ্চলৰ লোকসকলে প্ৰধানকৈ কৃষিকাৰ্যৰ জৰিয়তে জীৱন নিৰ্বাহ কৰে। এই অঞ্চলটোত কৃষিকাৰ্যৰ লগতে বাণিজ্যিক ভিত্তিতো পশুপালন কৰা হয়। অঞ্চলটো ঘন জনবসতিপূৰ্ণ। নেক্সটতে মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল। এই অঞ্চলৰ অধিবাসীসকলে প্ৰধানকৈ পশুপালনৰ জৰিয়তে জীৱন নিৰ্বাহ কৰে। লোকসকলৰ অধিকাংশ অঘৰী আদিবাসী হয়। সম্প্ৰতি এই অঞ্চলত বিস্তৃতভাৱে কৃষি উৎপাদন কৰা হয় আৰু পশুপালনৰ ওপৰত ভিত্তি কৰি দুগ্ধ শিল্প গঢ়াৰ লগতে ভেড়াৰ নোমৰ পৰা ঊণ উৎপাদন কৰা হয়। শীতল সৰলবীগৰ অঞ্চলৰ লোকসকলে জন্তু চিকাৰ আৰু অৰণ্যৰ কাঠ সংগ্ৰহ কৰিয়েই জীৱন নিৰ্বাহ কৰে। শীতল মেৰু অঞ্চলৰ লোকসকলৰ জীৱন নিৰ্বাহ পদ্ধতি অতি কষ্টকৰ হয় আৰু এই অঞ্চলৰ লোকসকলে অঘৰী জীৱন যাপন কৰে আৰু জীৱ-জন্তু চিকাৰৰ লগতে সাগৰৰ পৰা মাছ সংগ্ৰহ কৰি পেট প্ৰবৰ্তায়। নেক্সটতে হৈছে উচ্চ পাৰ্বত্য অঞ্চল। এই অঞ্চলৰ লোকসকলৰ জীৱন ধাৰণ প্ৰণালী অতি কষ্টকৰ হয়। এই অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি হৈছে কাঠৰ ব্যৱসায় আৰু পশুপালন। এই অঞ্চলৰ বাসিন্দাসকলে ঝুম পদ্ধতিৰে কৃষি কাৰ্য কৰে, অৰ্থাৎ ঝুম খেতি কৰে। পাৰ্বত্য অঞ্চলৰ জনবসতি অতিকৈ পাতল হয়। ইয়াৰ পাছতে আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো। পৃথিৱীত মহাদেশ কেইখন আৰু কি কি? প্ৰতিখন মহাদেশৰে এটি চমু ভৌগোলিক পৰিচয় দাঙি ধৰা। উত্তৰ চাওঁ হা। পৃথিৱীৰ মহাদেশ 7খন। এইকেইখন হৈছে এছিয়া মহাদেশ, আফ্ৰিকা মহাদেশ, ইউৰোপ মহাদেশ, উত্তৰ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা, এণ্টাৰ্কটিকা আৰু ওচেনিয়া। ইয়াৰ পিছতে কি কৈছিলে? প্ৰতিখন মহাদেশৰে এটি চমু ভৌগোলিক পৰিচয় দাঙি ধৰিবলৈ কৈছে। পৃথিৱীৰ সৰ্বমুঠ 7খন মহাদেশৰ দক্ষিণ মেৰুক কেন্দ্ৰ কৰি বৰফে আৱৰা এণ্টাৰ্কটিকা মহাদেশত কোনো স্থায়ী জনবসতি নাই। সেয়ে এণ্টাৰ্কটিকাৰ বাহিৰে বাকী 6খন মহাদেশৰ চমু ভৌগোলিক পৰিচয় তলত দাঙি ধৰা হ'ল। প্ৰথমখন হৈছে এছিয়া মহাদেশ। এছিয়া মহাদেশখন উত্তৰ গোলাৰ্ধত অৱস্থিত। মহাদেশখন দক্ষিণে এক
উত্তৰ অক্ষাংশৰ পৰা উত্তৰে 68 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ আৰু পূবে 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা 170 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত। এছিয়া মহাদেশখন উত্তৰা দক্ষিণাকৈ প্ৰায় 8,400 কিলোমিটাৰ আৰু পূবা পশ্চিমাকৈ প্ৰায় 9,600 কিলোমিটাৰ বিস্তৃত। এছিয়া মহাদেশৰ উত্তৰে আছে উত্তৰ মহাসাগৰ, পূব দিশত আছে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ, দক্ষিণ দিশত আছে ভাৰত মহাসাগৰ আৰু পশ্চিম দিশত আছে লোহিত সাগৰ, ছুৱেজ খাল, ভূমধ্য সাগৰ, ককেচাছ পৰ্বত, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালা। ছাত্ৰ ছাত্ৰীসকল, এই এছিয়া মহাদেশৰ যেনেকৈ ভৌগোলিক পৰিচয় দিয়া আছে ঠিক তেনেকৈ পিছৰ মহাদেশকেইখনৰো ইয়াত ধুনীয়াকৈ দি দিয়া হৈছে, তোমালোকে ভালকৈ চাই ল'বা। ইয়াৰ পাছতে আছে 11 নম্বৰ প্ৰশ্নটো। পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন? সেই মহাদেশখনৰ জনসংখ্যা আৰু অৰ্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশখন হৈছে এছিয়া মহাদেশ। 2007 বৰ্ষৰ এক তথ্য মতে এছিয়া মহাদেশৰ জনসংখ্যা 401 কোটি, অৰ্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ 3/5 এছিয়া মহাদেশত আছে। ভূ-প্ৰাকৃতিক বিভিন্নতাৰ বাবে এছিয়া মহাদেশৰ জনসংখ্যাৰ বিতৰণ সমান নহয়। মহাদেশখনৰ 4ভাগৰ 3 অংশ জনসংখ্যা দক্ষিণ, দক্ষিণ-পূব আৰু পূবৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় মৌচুমী অঞ্চলত বসবাস কৰে। মহাদেশখনৰ 41% লোক নগৰত বাস কৰে। এছিয়া মহাদেশৰ মুঠ জনসংখ্যাৰ 61% লোক ভাৰতবৰ্ষ আৰু চীন দেশত বসবাস কৰে। এছিয়া মহাদেশ প্ৰাকৃতিক সম্পদত চহকী আৰু সেয়ে মহাদেশখনৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল। এছিয়া মহাদেশৰ প্ৰাকৃতিক সম্পদৰ ভিতৰত বনজ সম্পদ, খনিজ সম্পদ আৰু কৃষি সম্পদেই প্ৰধান। এছিয়া মহাদেশত উৎপন্ন হোৱা প্ৰধান শস্যসমূহ হৈছে ধান, ঘেঁহু, কুঁহিয়াৰ, ধপাত, কপাহ, চাহ, ৰবৰ, কফি ইত্যাদি। আৰু খনিজ সম্পদৰ ভিতৰত পেট্ৰলিয়াম, কয়লা, প্ৰাকৃতিক গেছ, লো, মেংগানিজ আদি উল্লেখযোগ্য। সম্প্ৰতি বনজ আৰু খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি এছিয়া মহাদেশৰ কেইবাখনো দেশে শিল্প উদ্যোগত অগ্ৰগতি লাভ কৰিছে আৰু উদ্যোগ উৎপাদিত সামগ্ৰীৰে বজাৰ ভৰি পৰিছে। উদ্যোগৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে নগৰৰ সংখ্যা বৃদ্ধি পাইছে আৰু জনসাধাৰণক নগৰমুখীও কৰি তুলিছে। ইয়াৰ পাছতে আছে 12 নম্বৰ প্ৰশ্নটো। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? এই মহাদেশৰ ভূ-প্ৰকৃতিৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এছিয়া মহাদেশ। মহাদেশখনৰ মাটিকালি 44.4 নিযুত বৰ্গ কিলোমিটাৰ। মহাদেশখন পৃথিৱীৰ স্থলভাগৰ প্ৰায় 30% আৱৰি আছে। এছিয়া মহাদেশখন সুউচ্চ পৰ্বতশ্ৰেণী, মালভূমি, নদী উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদিয়ে আৱৰি আছে। মহাদেশখনৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে ভৰা। মহাদেশখনৰ পশ্চিম সীমাত উত্তৰা দক্ষিণাকৈ থকা ইউৰাল পৰ্বতমালা, মধ্যাংশত হিমালয় পৰ্বতমালা, কাৰাকোৰাম পৰ্বতমালা, আৰাৱলী পৰ্বতমালা আদি বিশেষভাৱে উল্লেখযোগ্য। মহাদেশখনৰ প্ৰধান মালভূমিসমূহ হৈছে তিব্বত মালভূমি, পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি, চাইবেৰিয়া মালভূমি, মংগোলিয়া মালভূমি, ইৰাণ মালভূমি আৰু দাক্ষিণাত্য মালভূমি আদি। এছিয়া মহাদেশৰ প্ৰধান সমভূমিসমূহ হৈছে সিন্ধু নদীৰ সমভূমি, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ সমভূমি অঞ্চল, উপ, ইয়েনিচি আৰু লেনা নদীৰ সমভূমি অঞ্চল, আমু, হুৱাংহো, য়াংচিকিয়াং আৰু মেকং নদীৰ সমভূমি অঞ্চল আৰু মহানদী গোদাবৰী, কৃষ্ণা, কাবেৰী, মেনাম, ইৰাৱতী, মেকং আদি নৈৰ সমভূমি অঞ্চল। এছিয়া মহাদেশৰ প্ৰধান দ্বীপসমূহ হৈছে জাপান, টাইন, ফিলিপাইন, জাভা, সুমাত্ৰা, বৰ্নিও, চিলিবিছ, আন্দামান নিকোবৰ, শ্ৰীলংকা, লক্ষদ্বীপ, মালদ্বীপ, বাহৰেইন আদি। এছিয়া মহাদেশত ভিন্ন প্ৰকাৰৰ জলবায়ু অনুভূত হয়। মহাদেশখনত বিৰাজ কৰা জলবায়ুৰ প্ৰকাৰসমূহ হৈছে নৈৰক্ষিক জলবায়ু, ক্ৰান্তীয় মৌচুমী জলবায়ু, ক্ৰান্তীয় মৰু জলবায়ু, নাতিশীতোষ্ণ জলবায়ু আৰু মেৰুদেশীয় জলবায়ু। এনেদৰে এছিয়া মহাদেশখনত ভূ-প্ৰকৃতিৰ ভিন্নতা পৰিলক্ষিত হয়। ইয়াৰ পাছতে আছে 13 নম্বৰ প্ৰশ্নটো। ইউৰোপ মহাদেশৰ ভৌগোলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ: ইউৰোপ মহাদেশখন এছিয়াৰ উত্তৰ-পশ্চিম সীমাত অৱস্থিত
আৰু মহাদেশখনৰ মাটিকালি 10.9 নিযুত বৰ্গ কিলোমিটাৰ। মহাদেশখনৰ তিনিটা ফাল সাগৰ মহাসাগৰে আৱৰি আছে। ইউৰোপ মহাদেশৰ ভূপ্ৰাকৃতিক গঠন অতি বৈচিত্ৰ্যময় আৰু ইয়াক ভূপ্ৰকৃতিৰ ক্ষেত্ৰত দুটা ভাগত ভগাব পাৰি। মহাদেশখনৰ উত্তৰ অংশটো পশ্চিমৰ ফ্ৰান্স উপকূলৰ পৰা পূবত ইউৰাল পৰ্বত শ্ৰেণীলৈকে প্ৰায় সমতল ভূমি আৰু দক্ষিণ অংশটো মালভূমি পৰ্বত পাহাৰেৰে পৰিপূৰ্ণ। ইউৰোপ মহাদেশৰ দক্ষিণাংশত থকা উল্লেখযোগ্য পৰ্বতশ্ৰেণী হৈছে আল্পছ, পাইৰেনিছ, কাৰ্পেথিয়ান আৰু ককেছাছ। মহাদেশখনৰ উল্লেখনীয় নদ-নদীসমূহ হৈছে এলব্ৰু, ৰোন আৰু চেইন, বাইন, এম্বে, উডাৰ, ভিস্তুলা, দানিউব, বেলাৰুছ, নিপা, পো, থেম, ডন, ভল্লা আদি। ইউৰোপ মহাদেশৰ অধিকাংশ ঠাই নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত। মহাদেশখনৰ গড় উষ্ণতা শীতকালত 0 ডিগ্ৰী চেলছিয়াছৰ পৰা গ্ৰীষ্মকালি 20 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে। আকৌ মহাদেশখনৰ দক্ষিণ প্ৰান্তৰ ভূমধ্যসাগৰীয় অঞ্চলত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান হয় আৰু শীতকাল ঠাণ্ডা আৰু আৰ্দ্ৰ হয়। মহাদেশখনৰ ভূ-অৱয়ব, মৃত্তিকা আৰু জলবায়ু কৃষিৰ বাবে অধিক উপযোগী হোৱা বাবে প্ৰায় 50% মাটিত কৃষি কাৰ্য কৰা হয়। ইয়াৰ পাছতে আছে 14 নম্বৰ প্ৰশ্নটো, উত্তৰ আমেৰিকা মহাদেশৰ ভূপ্ৰকৃতি আৰু খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: উত্তৰ আমেৰিকা মহাদেশখন উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু ইয়াৰ মাটিকালি হৈছে 24.3 নিযুত বৰ্গ কিলোমিটাৰ। মহাদেশখন শীতল উত্তৰ মেৰু অঞ্চলৰ পৰা বিষুৱীয় উষ্ণ অঞ্চললৈকে বিস্তৃত। উত্তৰ আমেৰিকা মহাদেশখন ভূপ্ৰাকৃতিক বৈষম্যৰে পৰিপূৰ্ণ। মহাদেশখনৰ পশ্চিম অংশ আৰু পূব অংশ উত্তৰা দক্ষিণাকৈ পৰ্বত পাহাৰে ভৰি আছে আৰু বাকী অংশ উচ্চ আৰু নিম্ন সমতল ভূমিৰে আৱৰা। মহাদেশখনক প্ৰধানকৈ 4টা ভূপ্ৰাকৃতিক ভাগত বিভক্ত কৰা হয়। সেয়া হৈছে ৰকি পাৰ্বত্য অঞ্চল, বিশাল উচ্চ সমভূমি অঞ্চল, আপালেচিয়ান উচ্চভূমি অঞ্চল আৰু উপকূলীয় সমতল ভূমি অঞ্চল। উত্তৰ আমেৰিকা মহাদেশখন খনিজ সম্পদ আৰু অৰ্থনৈতিক উন্নয়ন অধিক উন্নত। মহাদেশখনৰ উপকূলীয় সমভূমি অঞ্চলটোত অধিক পৰিমাণে খনিজ তেল, প্ৰাকৃতিক গেছ, লৱণ আদি পোৱা যায়। মহাদেশখনত লু, নিকেল, কোবাল্ট, মাইকা আদি খনিজ সম্পদ পোৱাৰ লগতে কানাডা, যুক্তৰাষ্ট্ৰ আৰু মেক্সিকোত প্ৰচুৰ পৰিমাণে কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ উৎপাদন হয়। খনিজ সম্পদৰ প্ৰাচুৰ্যতাৰ ওপৰত ভিত্তি কৰি বহুতো উদ্যোগ ইয়াত গঢ়ি উঠিছে। ইয়াৰ পাছতে আছে 15 নম্বৰ প্ৰশ্নটি, দক্ষিণ আমেৰিকা মহাদেশৰ নদ-নদী আৰু উদ্ভিদৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: দক্ষিণ আমেৰিকা মহাদেশখন উত্তৰ আমেৰিকাৰ দক্ষিণ দিশত অৱস্থিত। দক্ষিণ আমেৰিকা মহাদেশত থকা নদ-নদীসমূহ হৈছে অৰিনিক, আমাজন, পাৰানা, পাৰাগুৱে আৰু উৰুৱে নদী। দক্ষিণ আমেৰিকা মহাদেশত ভিন্ন প্ৰকাৰৰ উদ্ভিদ পোৱা যায়। মহাদেশখনৰ সমভূমিৰ উত্তৰাংশৰ অৰিনিক অৱবাহিকাত লানুছ নামৰ ঘাঁহনি আছে। মধ্যাংশৰ নৈৰক্ষিক জলবায়ুৰ অন্তৰ্গত আমাজন নদীৰ অৱবাহিকাত চেলভা নামৰ অটব্য অৰণ্য আছে। মহাদেশখনৰ দক্ষিণৰ পাৰাগুৱে, পাৰনা আৰু গোদাবৰী, কৃষ্ণা, কাবেৰী, মেনাম, ইৰাৱতী আদি। ইয়াৰ পাছতে আছে 17 নম্বৰ প্ৰশ্নটো। ইয়াৰ পাছতে 17 নম্বৰ প্ৰশ্নটো হৈছে আফ্ৰিকা মহাদেশৰ জলবায়ু আৰু জীৱন নিৰ্বাহ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: আফ্ৰিকা মহাদেশৰ অধিকাংশ ঠাই প্ৰধানকৈ ক্ৰান্তীয় জলবায়ুৰ অন্তৰ্গত। মহাদেশখনৰ কেৱল উত্তৰ আৰু দক্ষিণ প্ৰান্তত উপক্ৰান্তীয় আৰু নাতিশীতোষ্ণ জলবায়ু বিৰাজ কৰে। আফ্ৰিকা মহাদেশৰ বিষুৱীয় অঞ্চলৰ সমতল ভূমি আৰু উপকূল ভূমিত বৰষুণৰ পৰিমাণ অধিক হয়। আফ্ৰিকা মহাদেশৰ লোকসকল অধিকাংশই কৃষিৰ ওপৰত নিৰ্ভৰশীল। মহাদেশখনৰ প্ৰায় 70% লোক কৃষি কাৰ্যত নিয়োজিত থাকে আৰু ইয়াৰ মুঠ বিদেশী আয়ৰ 1/3 কৃষিৰ পৰা আহে। মহাদেশখনৰ মূল কৃষিজাত সামগ্ৰীসমূহ হৈছে মাকৈ, বাজৰা, ধান, মিঠা আলু, বাদাম, কফি, চাহ, কপাহ, কুঁহিয়াৰ আদি। আফ্ৰিকাৰ নদী উপত্যকা অঞ্চলসমূহ ঘন জনবসতিপূৰ্ণ। নদী উপত্যকাৰ পলসুৱা সাৰুৱা মাটিত কৃষিকাৰ্যৰ জৰিয়তে এই লোকসকলে জীৱন নিৰ্বাহ কৰে। আনহাতে মহাদেশখনৰ মৰুভূমি অঞ্চলৰ জনবসতি অতি সেৰেঙা।
কৃষি তথা শিল্প উদ্যোগৰ সুবিধা নথকা আৰু বসবাসৰ অনুপযোগী বাবে মৰুভূমি অঞ্চলৰ বাসিন্দা নিচেই কম হয়। ইয়াৰ পাছতে হৈছে 18 নম্বৰ প্ৰশ্নটো। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? সেই মহাদেশখনৰ ভৌগোলিক অৱস্থিতি সম্পৰ্কে দুআষাৰ লিখা। উত্তৰ: পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হৈছে ওচেনিয়া মহাদেশ। এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণ ফালে সম্পূৰ্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত। মহাদেশখনৰ উত্তৰে 0 ডিগ্ৰী নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে 48 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে 113 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পূবে প্ৰায় 180 ডিগ্ৰী দ্ৰাঘিমাংশলৈ বিস্তৃত। মহাদেশখনৰ বৃহত্তম দেশ হৈছে অষ্ট্ৰেলিয়া। ছাত্ৰ ছাত্ৰীসকল, এইটো শ্বৰ্ট কুৱেশ্যনটো তোমালোকৰ আহিব পাৰে যে ওচেনিয়া মহাদেশৰ বৃহত্তম দেশখন কি? সেইখন হৈছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াকে ধৰি নিউজিলেণ্ড, টাছমেনিয়া, নিউ গিনি আৰু অন্যান্য সৰু বৰ দ্বীপসমূহক সামৰি মহাদেশখনৰ মুঠ মাটিকালি হৈছে 9 নিযুত বৰ্গ কিলোমিটাৰ। মহাদেশখনৰ উত্তৰে আছে দক্ষিণ পূব এছিয়াৰ জাভা, সুমাত্ৰা, চেলেবিছ দ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰ। দক্ষিণে আছে দক্ষিণ মহাসাগৰ আৰু এণ্টাৰ্কটিকা। পূব দিশত আছে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিম দিশত আছে ভাৰত মহাসাগৰ। অৰ্থাৎ ওচেনিয়া মহাদেশৰ মূল ভূখণ্ড অষ্ট্ৰেলিয়া। এটা প্ৰাচীন মালভূমি আৰু ইয়াৰ মাজভাগৰ পৰা পশ্চিম ফালে এক বিস্তৃত মৰুভূমি অঞ্চলো আছে। ইয়াৰ পাছতে আছে 19 নম্বৰ প্ৰশ্নটো, চমুটোকা লিখা। আপোনালোকৰ চমুটোকা লিখিবলৈ কেইবাটাও দিছে। প্ৰথমটো হৈছে পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ। তাৰপিছতো আছে নিৰক্ষীয় প্ৰাকৃতিক অঞ্চল, ভূমধ্য সাগৰীয় প্ৰাকৃতিক অঞ্চল, মৌচুমী অঞ্চল, এছিয়া মহাদেশৰ ভূপ্ৰকৃতি আৰু জলবায়ু, টুন্দ্ৰা অঞ্চল, পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণ, ক্ৰান্তীয় তৃণভূমি অঞ্চল, ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল, শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।